নমস্কাৰ সকলোকে স্বাগতম জনাই আজি মোৰ ব্লগটি পুৱাই আৰম্ভ কৰিছোঁ আৰু আজি মই শুই থকা বিছনাখনৰ পৰা আপোনালোকলৈ মানে ব্লগটি আৰম্ভ কৰিছোঁ। আপোনালোক নিশ্চয় সকলোৱে ভালে কুশলে আছে আৰু সকলোৱে ভালে কুশলে থাকক। জীৱনটো ভালকৈ সুখ দুখৰ মাজতে জীৱনটো আমাৰ আৰু এতিয়া দৈনন্দিন কামবিলাক ৰাতিপুৱা শুই উঠাৰ পৰা আৰম্ভ হয়। এতিয়া উঠি কৰি কাম বন কৰিলোঁ, মুখ হাত ধুই গা পা ধুই এতিয়া চাহ পানী অলপ খাই লওঁ, খাই কৰি আকৌ কামত লাগো সদায় কৰাৰ দৰে। ললোঁ কেইটামান জহা চাউল, কাজু, খিচমিচ, তেজপাত দিছোঁ আৰু এতিয়া অলপমান পায়স বনাওঁ। গাখীৰো আছিল গতিকে ইয়াতে দিলে মানে কাম যে সেইকাৰণে হুইচেল এটা মাৰি দিলে পুটুককৈ হৈ যাব। চেনি নিদিওঁ, মই চেনি নাখাওঁ যিহেতুকে এওঁ চেনি লৈ খাব। পায়স বনাই ল'লোঁ আৰু এইফালে এওঁক দিলোঁ আৰু নমোৱাৰ পিছত ঘিউ অলপো দি দিলোঁ আৰু এইফালে মই লৈছোঁ, খাই লওঁ ধুনীয়াকৈ। দিছোঁ এয়া কণ্ডেন্স মিল্ক অলপ দি দিছোঁ আৰু ময়ো লৈছোঁ আৰু খাবলৈ, খাই লওঁ। ভাত কেৰেলা আলু কোনে কোনে ভাল পায় এইদৰে দাইলত দি পেলাই এয়া ফ্ৰাই কৰিম এতিয়া ধুনীয়াকৈ। আৰু এইফালে লৈছোঁ ইয়াত পিয়ালি পালেং আৰু বিলাহী, ইয়াৰ লগতে দাইল বনাম। আৰু এইটো একদম মোৰ বহুত প্ৰিয় আৰু ভাতকেৰেলা, এনেই আলু আৰু ভাতকেৰেলাও ভাজোঁ আৰু দাইলত দি পেলাই এনেকৈ ভাজিলে মানে বেছি ভাল পাওঁ। আৰু ইয়াতে যদি এটা কণী ভাঙি দিয়া যায় তেতিয়াতো আৰু ভাল লাগে। এইফালে বিলাহী, পিয়ালি পালেং আৰু দাইল হৈ গ'ল। ওলাই গৈছিলোঁ আৰু বিশেষকৈ মোক মানে মালভোগ কলৰ প্ৰয়োজন আছিলে আৰু মালভোগ কল আনিবলৈ গৈছিলোঁ। মালভোগ কল আনিবলৈ যাওঁতে আজি শুক্ৰবাৰ বজাৰ পালোঁ আৰু কিবা কিবি আনিলোঁ। সদায় বজাৰ কৰিয়ে থাকোঁ বাৰু, একো নেদেখাওঁ, কিন্তু আজি দেখাই দিওঁ আৰু কি। এইকেইডাল আনিলোঁ মোৰ একদম ভাল পোৱা বস্তু, পিয়ালি পালেং। আৰু এইফালে আনিলোঁ এইফালে মালভোগ কল, এয়া আনিলোঁ ভাতকেৰেলা আৰু বিলাহী কেইটামান আনিলোঁ আৰু অলপ আমি দুজন মানুহ যে বেছিকৈ আনিলেও আমাৰ বেয়া হৈ যায়। এইফালে আদা আনিলোঁ আৰু পটল কেইটামান, মুৰ্গী কণী এহালি আনিলোঁ, কণী আছেই বাৰু, আৰু এইফালে মান ধনিয়া কেইডালমান আৰু ৰঙালাওটো বহুত ভাল পাওঁ বাৰু, মই মাজে মাজে খাই থাকোঁ যে। এইকণে আৰু বজাৰ আৰু এতিয়া বনাবলৈ লৈছোঁ এয়া পিয়ালি পালেং, বিলাহী দুটা লৈছোঁ কাটি আৰু এইফালে ভকুৱা মাছ। আৰু এতিয়া বনাওঁ ধুনীয়াকৈ। আৰু পিয়ালি পালেং খাই মানে বহুত ভাল পাওঁ মই। কিছু কিছু বেয়াও পাব পাৰে বাৰু নাজানো, কিন্তু মধুফুলেঙো খাই ভাল পাওঁ। পিয়ালি পালেং আৰু ভকুৱা মাছৰ লগত বহুত ভাল লাগে। যিহেতুকে মই চাপানলাত যাওঁতে জ্যোতিকাই প্ৰথম মোক পিয়ালি পালেং খুৱাইছিলে আৰু এই পিয়ালি পালেং আৰু ডাঙৰ ভকুৱা মাছ বনাই খুৱাইছিলে আৰু বহুত ধুনীয়া লাগিছিলে। গতিকে আজি মই বোলে ওলাইছোঁ। হৈ গ'ল ইয়াতে পাঁচপন দিছোঁ আৰু মই টেঙা আঞ্জাত পিঁয়াজ নিদিওঁৱেই, মানে আঞ্জাত পিঁয়াজ দিলে খাই বেয়া পাওঁ। বেলেগ আঞ্জাত দিওঁ বাৰু, কিন্তু মই টেঙা আঞ্জাত পিঁয়াজ তেনেদৰে নিদিওঁৱেই। আৰু এইখন আঞ্জা মানে জ্যোতিকাৰ হাতে খাই বহুতে ভাল লাগিছিলে আৰু মোৰ ভিডিঅ'টো জ্যোতিকাই চাবই যে, সেইকাৰণে জ্যোতিকাৰ কথাটো কৈ দিছোঁ। চাপানলা যাওঁতে বৰ ধুনীয়াকৈ বনাই খুৱাইছিলে জ্যোতিকাই। আৰু নিমখ হালধি দি দিলোঁ, অলপ ভাজি লওঁ। আৰু এতিয়া ইয়াতে বিলাহীখিনি দি দিওঁ। এতিয়া হৈ গ'ল পানী দিবলৈ। ইফালে পানী গৰম কৰি থৈছোঁ। এতিয়া মাছ কেইটুকুৰা ইয়াতে দি দিওঁ। আঞ্জা হৈ গ'ল আমাৰ।